Good morning traders. So আমি আজি মাৰ্কেট এনালাইজ কৰি লওঁ আৰু কি ট্ৰেড ল'ম সেইটো ডিচাইড কৰি লওঁ, ঠিক আছে। চ' বেংক নিফটি চাব পাৰি যোৱাকালি মৰ্ণিং টাইমত অলপ পজিটিভ মুভমেণ্ট আহিছিলে, ঠিক আছে। যিকেইটা ইয়াতে ট্ৰেড লৈছে আমাৰতো মিছ হৈ গ'ল বাৰু, আমাৰতো ষ্টপ লছ হ'ল, হিট হ'ল। চ' ইয়াতে যিকেইটা মৰ্ণিং ট্ৰেড লৈছিলে সেইকেইটা অলপ প্ৰফিট পালে, ঠিক আছে। 80-90 পইণ্টছ প্ৰফিট পালে, 80-90 মানে 100 পইণ্টছ এপ্ৰক্স প্ৰফিট পালে। দেন এইটো পূৰা ছাইডৱেজ হৈ গ'ল, পূৰা টিল ক্লজিং ছাইডৱেজ হৈ গ'ল, ঠিক আছে। চ' ইয়াতে আমি ভাবি ল'ব পাৰোঁ যে বায়াৰ চেলাৰ্ছ দুটাই আছে, ঠিক আছে। নাথাকিবও পাৰে, বাট এজিউম কৰি আছোঁ যে ইয়াতে বায়াৰ চেলাৰ্ছ কিমান কম কোৱান্টিটি থাকিব পাৰে, ঠিক আছে। চ' আজি যদি বেংক নিফটিত গেপ আপ অ'পেন হয় আৰু কোটাক মহিন্দ্ৰাৰ যদি আপুনি নিউজ চাইছে, কোটাক মহিন্দ্ৰাৰ আপোনাৰ সেইটো RBI বেন কৰিছে তাৰ ক্ৰেডিট কাৰ্ড ইছ্যু কৰিবৰ কাৰণে, ঠিক আছে, কিবা টেকনিকেল গ্লিটছৰ কাৰণে। চ' সেইটো চাব অলপ। দেন কিবা কিবি নিউজ আছে। চ' নিউজ বেছ ট্ৰেডিং কৰি লাভ নাই, ইয়াতে চাইক'লজি চাই পেলাই ট্ৰেডিং কৰিলে হ'ল। চ' নিউজ ইমান ইম্পেক্ট নপৰে, ঠিক আছে, সৰু সুৰা নিউজ। যদি ষ্টকত ইণ্ডিভিজুৱেল ষ্টকত যদি কৰি আছে দেন ইট উইল বি গুড, মানে এইটো ভাল হ'ব। আদাৰৱাইজ এইটো ইণ্ডেক্সত ইমান ইফেক্ট নপৰে। চ' আজি যদি গেপ আপ অ'পেন হয়, ঠিক আছে, গেপ আপ অ'পেন হ'লে যিকেইটা ইয়াতে চেল কৰিছে ন, সেইকেইটা ট্ৰেপ হৈ যাব, ঠিক আছে। চ' গেপ আপ অ'পেন হৈ পেলাই যদি ৰিজেকশ্যন আহে, ঠিক আছে, চ' ৰিজেকশ্যন অহাৰ লগে লগে আমি বাই কৰিম। যদি গেপ আপ অ'পেন হয়, গেপ আপ মানে ডাউন গেপ আপ নহয়, 150-200 পইণ্ট গেপ আপ যদি অ'পেন হয় তেতিয়া এইটো চিনেৰিঅ'ৰ কথা কৈ আছোঁ। অ'পেন হৈ পেলাই ডাইৰেক্ট যদি ওপৰত গুচি যায়, ঠিক আছে, যদি ডাইৰেক্ট ওপৰত গুচি যায় দেন আমি চেল কৰিম, কিয় ওপৰত ডাইৰেক্ট এছ এল নাই, ঠিক আছে। যদি গেপ ডাউন অ'পেন হৈ যায়, গেপ ডাউন অ'পেন হোৱা যদি গেপ ডাউন 70-80 পইণ্ট গেপ ডাউন হৈ লাভ নাই, ঠিক আছে। যদি গেপ ডাউন অ'পেন হয়, গেপ ডাউন অ'পেন হৈ পেলাই যদি 48,000 ব্ৰেক কৰে ন, ঠিক আছে, যদি ইয়াতে বোলে 150-200 পইণ্ট গেপ ডাউন হৈ গ'ল, 48,000 ব্ৰেক কৰিছে, দেন এইটো ৱেট এণ্ড ৱাচ থাকিব, কিন্তু এইটো 48,000 চাইক'লজিকেল নম্বৰ হৈ যাব, ঠিক আছে। চ' ইয়াতে ৱেইট কৰি আমি ট্ৰেড কৰিম, চেলিং কৰিম, বাট 48,000 যদি ব্ৰেক কৰে ন দেন আমি চেলিং কৰিম, আদাৰৱাইজ নকৰোঁ, ঠিক আছে। আদাৰৱাইজ ৱেট এণ্ড ৱাচ কৰি পেলাই ছেটেপ আইডেণ্টিফাই কৰিম, ঠিক আছে। ফ্লেটতো ছেম, ফ্লেটত যদি ফ্লেট যদি খোলে, ফ্লেটটো খুলি পেলাই যোনটো ডাইৰেকশ্যন যদি ফাৰ্ষ্ট মুভ কৰে, যদি এইটো ৰেজিষ্টেঞ্চটো ব্ৰেক কৰে ন, এইটো ৰেজিষ্টেঞ্চ ব্ৰেক কৰাৰ লগে লগে ব্ৰেকাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হ'ব। চ' মেক্সিমাম মানুহে বাই কৰিব ইয়াতে, ঠিক আছে। চ' সেইটো চাই পেলাই আমি ষ্ট্ৰেটেজি এটা মানে ট্ৰেড এটা ল'ম ব্ৰেকআউটত, ঠিক আছে। বাট গেপ মানে ফ্লেট অ'পেন হ'লে আজি লাষ্ট কাপল অফ উইকছ আপোনাৰ আপুনি যাব পাৰে চব গেপ ডাউন গেপ আপে অ'পেন হৈ আছে, ঠিক আছে, ডিউ টু চাম নিউজ এণ্ড অল ৱাৰ চিটুৱেশ্যন। বাট এইটোৱে, ঠিক আছে, বেংকটো এইটো থাকিব আমাৰ। চ' যদি চাওঁ কি অ'পেন হয়, গেপ ডাউন নে গেপ আপ, সেইটো মতে মানে ট্ৰেড ল'ম। চ' নিফটিটো আপুনি চাব পাৰে, নিফটিটো আপোনাৰ যোৱাকালি ভাল মুভমেণ্ট এটা আহিলে, ভাল আপৱাৰ্ড মুভমেণ্ট আহিলে, আপোনাৰ 100-200 পইণ্টটো আৰামছে আহিছে, ঠিক আছে। ইয়াতে নিফটি মই চাই আছিলোঁ প্ৰিমিয়াম, মানে বহুত ধুনীয়া পাইছে, ঠিক আছে নিফটি। চ' নিফটি যদি গেপ আপ অ'পেন হয়, এইখিনি মানত যদি গেপ আপ অ'পেন হয়, মানে 70-80 পইণ্ট যদি গেপ আপ অ'পেন হয় আৰু এই ৰেজিষ্টেঞ্চ যদি ব্ৰেক কৰে ন, তেনে এটা বাই ট্ৰেড এটা বনিব পাৰে, ঠিক আছে। কিন্তু যিকেইটা ইয়াতে চেল কৰিছে ন সেইকেইটা ট্ৰেপ হৈ যাব। চ' সেইকেইটা ট্ৰেপ কৰিবৰ কাৰণে এটা আমি বাই ট্ৰেড এটা কৰিব চেষ্টা কৰিম, মানে অলমষ্ট ফ্লেটত, ঠিক আছে। ফ্লেটত যদি ডাঙৰ গেপ আপ হৈ যায় তেনে আৰু ৱেট এণ্ড ৱাচ থাকিব। ডাঙৰ গেপ আপ হৈ পেলাই বোলে ৰিজেকশ্যন আহিছে ফাৰ্ষ্ট, বা ডাইৰেক্ট ওপৰত গুচি গৈছে, যদি তেনে চেল কৰিব লাগিব। ডাঙৰ গেপ আপ আপোনাৰ 100 পইণ্টছ বোলে ওপৰত ইমান মানত খোলাৰ লগে লগে ওপৰত গুচি গ'ল, ঠিক আছে, ডাঙৰ বিগ বাৰ কেনেল বনাই দিলে, দেন তাতে ৱেট এণ্ড ৱাচ কৰি পেলাই এতিয়া চেল চাইডে ট্ৰেড এটা ল'ম। কিয় ল'ম সেইটো অলপ থাকিব লাগিব, ৱেট এণ্ড ৱাচ, বাট কেণ্ডেলটো চাব লাগিব ফাৰ্ষ্ট কেণ্ডেলটো কেনেকৈ বনাই আছে, ঠিক আছে। কিয়নো ওপৰত ডাইৰেক্ট এছ এল নাই ন, চ' আৰু ওপৰত এক এছ এল নাই, তাৰপিছত দেন এইটো গেপ আপ অ'পেন হৈছে, চ' দুইটা চাইক'লজি মেটচ কৰিব লাগিব। দেন যদি ফ্লেট অ'পেন হয়, ফ্লেট অ'পেন আৰু ৱেট এণ্ড ৱাচ থাকিব, যোনফালে মুভ কৰিব সেইটো চাইডে ট্ৰেড এটা ল'ব ট্ৰাই কৰিব লাগিব। বাট
ৰেজিষ্টেঞ্চটো আৰু ছাপৰ্টটো চাই পেলাই, ঠিক আছে। এনেকৈ মিডিলত অ'পেন হ'ল, ইয়াৰলৈকে অহাই নাই বোলে, ঠিক আছে। ৰেজিষ্টেঞ্চ ছাপৰ্টটো ব্ৰেক কৰাই নাই, আপুনি ট্ৰেড লৈ লৈছে, তেতিয়া এইটো লাভ নহ'ব, ট্ৰেপ হৈ যাব, ঠিক আছে। আৰু গেপ ডাউন যদি অ'পেন হয় কেনেবাকৈ, গেপ ডাউন অ'পেন হ'বলৈ হৈছে আৰু ছাপৰ্ট যোনটো মই বনাইছোঁ মানে 70-80 পইণ্ট গেপ ডাউনে অ'পেন হৈ গ'ল। দেন গেপ ডাউন অ'পেন হ'লে আমি এটা চেলিং চাইড এটা ছেটআপ আইডেণ্টিফাই কৰিম। গেপ ডাউন অ'পেন হ'লে ডাইৰেক্ট তলত আহি গৈছে, ঠিক আছে। ডাইৰেক্ট তলত আহি পেলাই যিটো যোনটো পুল বেক আহিব ন, তাতে চেলিং কৰিব লাগিব, কিয়নো বায়াৰ্ছ তলত বায়াৰ্ছ হৈ আছিল ঢেৰ আছে, ঠিক আছে। চ' মানে গেপ ডাউনত আমি চেলিঙে কৰিব লাগিব। যদি নিফ্টিত চেলিং কৰোঁ বেংক নিফ্টিটো অফক'ৰ্ছ ইয়াতে তেনেকুৱা চেম ট্ৰেড বনাব লাগিব 48,000 মানে চাই চিতিয়ে বনাব লাগিব। এইকেইদিন মই আপোনাক কৈছোঁ অপশ্যন চেলাৰ্ছে ভাল পইচা ঘটি আছে, হেৰি কৰি পেলাই প্ৰিমিয়াম টিকে ভাল পাই আছে, ঠিক আছে। চ' এনিৱে চাই থাকক, মাৰ্কেট অ'পেন হোৱা নাই এতিয়ালৈকে। মাৰ্কেট অ'পেন হ'লে মই ট্ৰেড হ'লে আপোনাক জনাই দিম, চাই থাকক, ঠিক আছে। ষ্টে টিউন গাইজ। চ' গাইজ আমাৰ লছৰ ৰিজনটো হ'ল ৰং ডাইৰেকশ্যন, ঠিক আছে। আমি নন ডাইৰেকশ্যন ট্ৰেড ল'লোঁ। ইয়াতে মই অলৰেডি কৈছিলোঁ আপোনাৰ ডাঙৰ গেপ ডাউন অ'পেন হ'ব, ডাঙৰ গেপ ডাউন অ'পেন হ'ল, অ'পেন হৈ ডাঙৰ বিগ বাৰ কেণ্ডেল বনিলে, ৰেড কেণ্ডেল। দেন মই এইটো 48,000 তলত ট্ৰেড কৰি আছিলোঁ ন। চ' মোৰ চাইকলজি কি আছিলে কি 48,000 তলৰ ওপৰত নাযায়, এই তলতে আহি যাব। বাট এইটো নাভাবিলোঁ যে চাইকলজি নম্বৰ ওচৰত আছে, এইটো ইজিলি ব্ৰেক কৰিব পাৰে, ঠিক আছে, ইজিলি ব্ৰেক কৰি দিব। চ' বহুত মানুহে ইয়াতে চেল কৰিব আমাৰ নিচিনা। চ' চেল কৰিলোঁ আমি, বা এইটো ডাইৰেকশ্যন আপৱাৰ্ড ডাইৰেকশ্যনত গুচি গ'ল। যোনটো আপোনাৰ 47,900 যোনটো ষ্ট্ৰাইক প্ৰাইচ আছিল ন, এনেকুৱা প্ৰিমিয়াম বাঢ়িছে মানে আপোনাৰ 150-200 পইণ্ট বাঢ়ি গ'ল, ঠিক আছে, যদি ইয়াতে ট্ৰেড লোৱা হ'লে। চ' মাৰ্কেটটো মই ভুল নকওঁ, ঠিক আছে। আজিৰটো মাৰ্কেট আমাৰ নন ডাইৰেকশ্যন ট্ৰেড হৈ গ'ল, মানে ডাইৰেকশ্যনটোৱে ভুল হৈ গ'ল। ডাইৰেকশ্যন ভুল হ'ল, এটা ট্ৰেড কৰিছোঁ, লছ হ'ল আৰু ট্ৰেড নকৰোঁ। এতিয়া মই ফৰ্মত আহিম কি ইমান ডাঙৰ ট্ৰেডটো ওলাই গ'ল, ট্ৰেডটো মিছ হৈ গ'ল, ইয়াতে এণ্ট্ৰি এটা কৰি লওঁ। যেতিয়া ইয়াতে এণ্ট্ৰি কৰিম বাছ আকৌ ইয়াত তলত আহি যাব, আকৌ এতিয়া ছাইডৱেজ হৈ যাব। কৰি লাভ নাই। এইকেইদিন কৰি চাইছোঁ মই 2-3 দিন কণ্টিনিউ এনেকৈ হৈছে, ডাইৰেকশ্যনটো মিছ হৈ আছে। এইকেইদিন মই এইটোৱে এনালাইজ কৰিছোঁ যে মোৰ ডাইৰেকশ্যনটো মিছ হৈ আছে, মোৰ ডাইৰেকশ্যনটো মানে ৰং হৈ গৈ আছে। মানে ক'ৰবাত না ক'ৰবাত মোৰ চাইকলজিটো অলপ বেলেগ ধৰণৰ ৱৰ্ক, মানে যোনটো স্মাৰ্ট মানি কাম কৰিছে ন, সিহঁতৰ চাইডে মই ভাবিব পৰা নাই, সেইটো মোৰ মিষ্টেক হৈ আছে। বাট একো নাই, মই I'll work on my this thing psychology. I will work definitely. যোনটো মই লাৰ্ণিং পাই আছোঁ ন, নেক্সট টাইম এইবিলাক যদি এইটোবিলাক হয় ন, নেক্সট টাইম ছেম চিনেৰিঅ' বনায় 110% মই মিষ্টেক নকৰোঁ, ঠিক আছে। বাট এনেকুৱাও ডিচিপ্লিন মই মেইনটেইন কৰি আছোঁ যে ডাইৰেকশ্যন ট্ৰেড হ'ল, লছ গ'ল, ডাইৰেকশ্যন লছ হৈ গ'ল, মানে এতিয়া মুভমেণ্টটো আহি গ'ল ন। এতিয়া যদি আপুনি ট্ৰেড কৰে ন, অলৰেডি এটা পজিটিভ মুভমেণ্ট আহি গ'ল, অলৰেডি এইটো মোক কোৱা নাই যে বাঢ়িব নোৱাৰে, আৰু বাঢ়িব পাৰে, 150 পইণ্ট আৰু বাঢ়িব পাৰে, ঠিক আছে, গেপ ফিল আপ কৰিব পাৰে। বাট ট্ৰেড নকৰোঁ মই। ফাৰ্ষ্ট ট্ৰেডতে যদি হেৰি হৈ গ'ল, মোৰ ডিচিপ্লিন যদি মই নিজৰ মেইনটেইন নকৰোঁ, চ' চাইকলজিকেল ৱাইজটো ৰং হৈয়ে গ'লোঁ, ডাইৰেকশ্যন ৰং হৈ গ'লোঁ। বাট ডিচিপ্লিন কি, মই অভাৰ ট্ৰেড নকৰোঁ। ট্ৰেড এটা কৰিলোঁ, 600 লছ হ'ল, 4 লছ, ঠিক আছে। 600 লছ হ'ল, আপুনি জানে মোৰ প্ৰফিট হ'লে 1,000 ওপৰত লওঁ, ঠিক আছে। বাট একো নাই, 600 লছ হ'ল, 40 পইণ্টছ গ'ল আমাৰ এটা, ডাইৰেকশ্যন লছ হৈ গ'ল। চ' একো নাই, এতিয়া ট্ৰেড নকৰোঁ, বাছ আজিৰ কাৰণে সমাপ্ত। মৰ্ণিং ট্ৰেড ৰং ডাইৰেকশ্যন গ'ল, ষ্টপ লছ হিট হ'ল, চেছ। চ' আজি লাৰ্ণিংটো এইটো পালোঁ যে চাইকলজিকেল নম্বৰ যেতিয়া ওচৰত হ'ব ন, চাইকলজি যেতিয়া নম্বৰ ওচৰত হ'ব আৰু গেপ ডাউন বা গেপ আপ অ'পেন হয়, চাইকলজি ওচৰত আছে, চ' চাইকলজিকেল নম্বৰটো হাই প্ৰবেবিলিটি কি এইটো ব্ৰেক কৰি দিব।
চ' সেইটো চাইডে ট্ৰেড ল'ব লাগে। এইটো আজি লাৰ্ণিং পালোঁ, ঠিক আছে। চ' আপুনি জাৰ্নেল মেইনটেইন কৰিব, নোট ডাউন কৰি ল'ব যে ডাঙৰ গেপৰ পৰা ডাঙৰ গেপ ডাউন খোলোৱাৰ পিছত যদি চাইকলজি নামৰ ওচৰত আহি যায়, এই চাইজে কিমান ওচৰত আছিলে 48,000। চ' ওচৰ হোৱালৈ এইটো হাই প্ৰবেলিটি এইটো যে ব্ৰেক কৰিব। কিয়? মানুহে গেপ ডাউন চাই পেলাই চেল কৰিব, গেপ আপ চাই পেলাই বাই কৰিব, আৰু চাইকলজি নম্বৰটো থাকিব, ঠিক আছে। চাইকলজি নম্বৰটো মানুহে চাইকলজি নম্বৰ ওপৰত ব্ৰেক নকৰিব, বাট সিহঁতে এগেইনষ্টত ট্ৰেড কৰে। চামটাইমছ হ'ব যে এইটো আপোনাৰ এনেকৈ ট্ৰেড নহয়, বাট মেক্সিমাম টাইমছ এইটোৱে হ'ব। এইটো মই এনালাইজ কৰিছোঁ, আপুনি লাষ্ট মাৰ্কেট চাই ন 3-4 দিনৰ। চ' এনেকৈ ট্ৰেড হৈ আছে, চাইকলজি ডিষ্টাৰ্ব কৰি আছে, মানে আমি ট্ৰাইক্সটোৱে ভুল লৈ আছোঁ, সেইকাৰণে হেৰি লছ হৈ আছে। বাট এইটো মোৰ বিলিভ আছে যে প্ৰফিট বনোৱা হয়, পচিবল হয়, বাট আপুনি লাৰ্ণিং শিকিব লাগিব। চ' এইটো টিউশ্যন ফিজ শিকি থাকক, যোনটো ভুল কৰিছে নেক্সট টাইম যিটো মিষ্টেক নকৰিব, এইটোৱে আৰু, ঠিক আছে। টিউশ্যন ফিজ বুলি ভাবি আপুনি ফিজটো দিয়ক, এটা সময়ৰ লগতো দিবই লাগিব যেতিয়ালৈকে আপুনি নিশিকে, ঠিক আছে। এটলিষ্ট 1 year সেইটো হিচাপে ল'ব লাগিব। দেন এইবিলাক যদি আমাক শিকি ল'ব এই বস্তুবোৰ ন, যেতিয়া মই জনা নাছিলোঁ, আজি জানি গ'লোঁ। নেক্সট টাইম যদি আকৌ মই জনাৰ পিছতো যদি ভুল কৰোঁ ন, তেতিয়া মোৰ মানে লাৰ্ণিংটো ৱেষ্ট অফ টাইম, গোটেই ভেল্যুলেছ, ঠিক আছে। চ' হৈ ডিচিপ্লিন এটা লছ হ'ল, একো নাই, ৰিস্ক টু ৰিৱাৰ্ড প্ৰবেবিলিটি অলৱেজ ৱৰ্ক, ঠিক আছে। প্ৰবেবিলিটি কাম কৰিব। যদি মই লছ কৰি আছোঁ, এটা ট্ৰেড লছ কৰি আছোঁ, 40 পইণ্টছ গৈ আছে 600 টকা, যেতিয়া মই প্ৰফিট কৰিম 1000 ওপৰত কৰিম, আল্টিমেটলি ৰিস্ক টু ৰিৱাৰ্ড মেইনটেইন হৈ যাব, ঠিক আছে। 4 দিনৰ প্ৰফিট যদি এদিনতে 1214 টকা আহি যায়, 2 দিনৰ প্ৰফিট আহি গ'ল, আকৌ এদিনৰ 1214 টকা প্ৰফিট হ'ল, আকৌ ৰিস্ক টু ৰিৱাৰ্ড মেইনটেইন হৈ গ'ল। এনেকৈ কৰিব লাগিব। চ' একো নাই, লগত কাম কৰি থাকক, ৰিজাল্টটো বাৰু পিছৰ কথা, আগতে শিকি লওঁ, ঠিক আছে। চ' আজিকালি ইমানে গাইজ, কালি আকৌ লগ পাম ফ্ৰাইডে কালি। আজিকালি ধন্যবাদ। ষ্টে ফ'কাছ, ষ্টে ডিচিপ্লিন।